हेलो माय डियर स्टूडेंट्स आजिर भिडिओट आमी समाधान करिम क्वेश्चन नम्बर 3 और क्वेश्चन नम्बर 4 क्वेश्चन नम्बर 1 और क्वेश्चन नम्बर 2 अलरेडी समाधान करि दिसिलु तोमालोके जदि चोवा नाइ तेनेहले चाइ लब पारिबा। सो क्वेश्चन नम्बर 3 कि कोৱা হৈছে मनत पेलोৱা जे पाइर संज्ञा दिउते याक एटा बृत्तर परिधि और हेई बृत्त ब्यासर अनुपात बुली कोৱা হৈছিল अर्थात पाइ इकुअल टू c बाय d দেখা গৈছে যে এই কথাই যে পাই যে অপরিমেয় সেই তথ্যৰ কি কৰিছে বিৰোধিতা কৰিছে। এই বিৰোধিতাই কিদৰে মীমাংসা কৰিবা অৰ্থাৎ c মানে সার্কামফারেন্স বৃত্তৰ পৰিধি আৰু d মানে হল ডায়ামিটাৰ বা ব্যাস। এইটো এটা কি তে পাইৰ মান আৰু পাই এটা অপরিমেয় সংখ্যা হয় কিন্তু এই সূত্ৰটোই কি কৰিছে পাই এটা যে অপরিমেয় সংখ্যা সেই কথাটোৰ কি কৰিছে বিৰোধিতা কৰিছে। গতিকে এইটো কি কৰিব লাগে মীমাংসা কৰিব লাগে। सोआ आमी जानो उई नो बृत्तर परिधि c टुवाइस पाई r 2 हल एटा परिमेय संख्या r एटा परिमेय संख्या और पाई एटा अपरिमेय संख्या तेनेहले परिमेय और अपरिमेय संख्या पूरणफल सदाय कि हय अपरिमेय संख्या हय। हेइ कारणे याते आमी कि लिखिब पारो अपरिमेय संख्या। ओके आको बृत्तर ब्यासार्ध r रे बुझुआ हय बृत्तर ब्यासार्धर 2 गुण d डायमिटार 2r 2 एटा परिमेय r परिमेय गतिके एटा कि हबो एटा परिमेय संख्या हबो। एते सो जदि आमी अनुपात लও अर्थात बृत्तर परिधि बाय ब्यास c बाय d जदि लও c ৰ মান কিমান টুৱাইস পাই r d ৰ মান কিমান টুৱাইস r सो 2 कैंसिल r और कैंसिल गति बाकी থাকিল পাই अर्थात आमी एটো এনেকৈ লিখিব পাৰো তাৰ মানে পাই মানে হল c बाय d গতিকে c बाय d = পাই एটো दैट इज अर्थात आमी এনেকৈ লিখিব পাৰো c अर्थात बृत्तर परिधि d মানে হল बृत्तर ব্যাস समान समान परिधिটো কি अपरिमेय संख्या याते आमी কি পাইছো परिधिটো अपरिमेय संख्या पाइছো और ব্যাস এটো কি পাইছো परिमेय संख्या गतिके अपरिमेय संख्या और परिमेय संख्या। এতিয়া কথাটো হল अपरिमेय संख्याक যদি আমি परिमेय संख्यारे भाग करू तेनेहले सदाय এটা কি সংখ্যা হয় अपरिमेय संख्या হয়। गतिके एটো समाधान হৈ গল। গতিকে পাই যে এটা अपरिमेय संख्या एটো আমি এনেকৈ মীমাংসা কৰিব পাৰো कारण परिधि बाय ब्यास माने हल पाई कारण परिधि बाय ब्यास माने c बाय d और c बाय d माने पाई और c बाय d ৰ পৰা আমি এনেকৈ কৰি अपरिमेय संख्या पाइছো। গতিকে এটো এটা अपरिमेय संख्या হয়। এটো হৈ গল। এতিয়া সোয়া क्वेश्चन नम्बर 4 क्वेश्चन नम्बर 4 টো কি দি আছে √9.3 কি কৰিব লাগে সংখ্যা ৰেখাত উপস্থাপন কৰা। সো √9.3 সংখ্যা ৰেখাত উপস্থাপন কৰিবলৈ হলে মই এটো সমাধান কৰি লৈছো তোমালোকে লিখি লৈ প্ৰেক্টিস কৰিবা। মই এখিনি বুজাই দি আছো। সো ইয়াতে এটা ডায়াগ্ৰাম দিয়া হৈছে ডায়াগ্ৰামটো তোমালোকে অঙ্কন কৰি লব পাৰা মই জাস্ট বুজাই দি আছো। সোয়া কেনেকৈ লিখিব লাগে এটা স্থিৰ বিন্দু এৰ পৰা এডাল ৰেখাত 9.3 একক দূৰত্বত এটা দাগ দি ইয়াত b লোৱা হল যাতে ab = 9.3 একক হয় অৰ্থাৎ যেহেতু √9.3 সংখ্যা ৰেখাত বহাব লাগে এই এটা বিন্দু লোৱা হল এই ৰেখাডালত এই একটা বিন্দু লৈ স্থিৰ বিন্দু এটো স্থিৰ বিন্দু লোৱা হল স্থিৰ বিন্দু লৈ ৰেখা এটা অঙ্কন কৰি 9.3 একক দূৰত্ব তোমালোকে স্কেলেৰে জুখি লবা। সাপোজ মই ইয়াতে ধৰি লৈছো এৰ পৰা b 9.3 9.3 তো ইমান কি নহয় তোমালোকে স্কেলেটো জুখিলে বহুত ডাঙৰ হ'ব মোটামুটি মান এটা লবা মানে বহিত কি নহব ঠাই নহব সেই কাৰণে ab 9.3 এনেকৈ তোমালোকে ধৰি লবা ab 9.3 সেন্টিমিটার বা একক ধৰি লোৱা হল। বুঝি পাইছা। এতিয়া সো কি লিখা হৈছে b ৰ পৰা 1 একক দূৰত্বত এটা বিন্দু c লোৱা হল এই b ৰ পৰা 1 একক দূৰত্বত অৰ্থাৎ bc এখিনি কিমান 1 একক গতিকে অৰ্থাৎ 1 সেন্টিমিটার বা 1 একক এইখিনি লোৱা হল। এতিয়া সোয়া ac ৰ মধ্যবিন্দু নিৰ্ণয় কৰা হল a আৰু c ac ৰ মধ্যবিন্দু এতে o নিৰ্ণয় কৰা হল অৰ্থাৎ ac অৰ্থাৎ ab কিমান আছিল 9.3 আৰু bc কিমান 1 গতে ac কিমান হ'ব ac ৰ ভ্যালু হ'ব ab + bc হয়নে ab আৰু bc যোগ কৰিলে কিমান পাম ac পাম। গতিকে আৰু ac ৰ মধ্যবিন্দু অৰ্থাৎ 9.3 + 1 / 2 কৰিব লাগিব আৰু হেইখিনি ভ্যালু o ৰে বুজোৱা হল এই বিন্দুটো o ৰে বুজোৱা হল অৰ্থাৎ ac ৰ মধ্যবিন্দু o। এতিয়া o বিন্দু কেন্দ্ৰ কৰি আৰু o c ব্যাসাৰ্ধ হিচাপে এটা অৰ্ধবৃত্ত অঙ্কন কৰা হল এই o বিন্দু কেন্দ্ৰ কৰি আৰু o আৰু c অৰ্থাৎ যেটো মধ্যবিন্দু আছে এই o c এই ব্যাসাৰ্ধখিনি কি কৰা হল ব্যাসাৰ্ধ হিচাপে লৈ এটা অৰ্ধবৃত্ত অঙ্কন কৰা হল অৰ্থাৎ এনেকৈ অৰ্ধবৃত্ত অঙ্কন কৰা হল এনেকৈ এটা অৰ্ধবৃত্ত অঙ্কন কৰা হল
এচিৰ ওপৰত এতিয়া চোৱা এচি কোনটো দি আছে এ আৰু চি এচি যেটো ৰেখা আছে এচিৰ ওপৰত বি ৰে যোৱাকৈ অৰ্থাৎ এই বি ৰে যোৱাকৈ আৰু অৰ্ধবৃত্তটোক ডি বিন্দু ছেদ কৰাকৈ অৰ্ধবৃত্তটোক ডি বিন্দু ছেদ কৰাকৈ এডাল লম্ব টনা হ'ল অৰ্থাৎ বিৰ পৰা ডি লৈ এডাল কি টনা হ'ল লম্ব টনা হ'ল গতিকে এই BD = √9.3 হ'ব এই BD কিমান হ'ব √9.3 হ'ব কাৰণ 9.3 ইয়াকে জুখি লৈছিলোঁ আৰু ইয়াৰ পৰা অৰ্ধবৃত্ত এটা অংকন কৰিছোঁ অংকন কৰি এতে BD এটা লম্ব টানিছোঁ যেটো AC ৰেখা আছে ACৰ ওপৰেদি যোৱাকৈ BD এটা লম্ব টানিছোঁ এই লম্ব টনাৰ পিছত BDৰ মান কিমান হ'ল √9.3 এতিয়া সো √2.5 যদি হয় ইয়াতে 2.5 বুলি আমি ধৰি লম যেহেতু √9.3 সংখ্যা ৰেখাটো উপস্থাপন কৰিব লাগে গতিকে 9.3 আমি জুখি লৈছো বা অনুমান কৰি লৈছো ওকে এইখিনি হল এতিয়া সো সমকোণী ত্ৰিভুজ OBD ৰ পৰা পায় এটা সমকোণী ত্ৰিভুজ সৃষ্টি হল OBD এটো কোণ 90 ডিগ্ৰী সেই কাৰণে কি সমকোণী ত্ৰিভুজ গতি সমকোণী ত্ৰিভুজত আমি কি পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰিব পাৰো অৰ্থাৎ কৰ্ণ স্কয়াৰ = ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ এটো হল আমাৰ কৰ্ণ OD অতিভুজ এটো হল আমাৰ অতিভুজ এইখিনি হল ভূমি এটো লম্ব কৰ্ণ স্কয়াৰ = ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ তাৰ মানে কি লিখিব পাৰো OB স্কয়াৰ প্লাস BD স্কয়াৰ OB স্কয়াৰ প্লাস BD স্কয়াৰ মানে ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ = OD স্কয়াৰ মানে কৰ্ণ স্কয়াৰ এটা আমি লিখিব পাৰো এতিয়া সোৱা মান বিলাক বহাই দিম সোৱা এতিয়া OB স্কয়াৰ প্লাস BD স্কয়াৰ = OD স্কয়াৰ তো OB স্কয়ার ভ্যালু কিমান 4.15 স্কয়ার প্লাস BD এর ভ্যালু উলিয়াব লাগে আর OD এর ভ্যালু 5.15 স্কয়ার ওকে সো ভ্যালু দুটো কোৰ পৰা আহিছে এটো মই বুজাই দি আছো প্ৰথম সমাধানটো চাই ল BD স্কয়ার তেনে হলে কি হ'ব এটো এইফালে আছে এইখিনি হপক্ষত লম গতি এটো প্লাস তো মাইনাস আহিব এটা সো A স্কয়ার - B স্কয়ার এটো ফর্মত আহিছে A স্কয়ার - B স্কয়ার গতিকে A plus B আর A minus B সূত্রটা আমি জানো গতিকে এটো A এটো B A plus B A minus B 5.15 দুটা যোগ করলে 9.3 আহে আর 5.15 এর পৰা 4.15 মাইনাস করলে কিমান হয় 1 আহে গতিকে 9.3 গতিকে BD স্কয়ার যদি 9.3 হয় BD হ'ব √9.3 অর্থাৎ এই 9.3 যে সংখ্যা ৰেখাত বহাব লাগে আমি এটো ইয়াৰ পৰা এনেকৈ উলিয়াব পাৰো এতিয়া সোৱা এটো কেনেকৈ হল সোৱা OA OC = OD চিত্ৰটো চাব লাগিব OA সোৱা এটো হল অৰ্ধবৃত্তটোৰ মধ্যবিন্দু গতিকে ইয়াৰ ব্যাসাৰ্ধ OA OC আর OD এই তিনিটাকে আমি জানো বৃত্তৰ ব্যাসাৰ্ধবোৰ কি সমান হয় গতিকে OA সমান হ'ব OD সমান হ'ব আর OC সমান হ'ব গতিকে এতে AC যদি উলিয়াব লগা হয় তে মধ্যবিন্দুটো উলিয়াব লগা হলে কি কৰিব লাগিব AB আৰু BC যোগ কৰিব লাগিব আৰু 2 দি ডিভাইড কৰিব লাগিব কাৰণ A আৰু C AB ৰ মান 9.3 আছিল আৰু BC ৰ ভ্যালু 1 লৈছিল 9.3 ৰ লগত 1 যোগ কৰিব লাগিব 2 দি ডিভাইড কৰিব লাগিব কাৰণ AC ৰ মধ্যবিন্দু O বুলি ধৰি লোৱা হৈছিল গতি মধ্যবিন্দু উলিয়াবলৈ হলে কি কৰিব লাগিব A যেটো ভ্যালু দি আছে AB আৰু BC এই দুটা যোগ কৰি 2 ৰে ডিভাইড কৰিম ওকে সো আতেনা হলে OA OC OD ৰ অৰ্ধবৃত্তৰ ব্যাসাৰ্ধ হয় গতিকে 9.3 + 1 / 2 2 ৰে ডিভাইড কৰিম 9.3 + 1 10.3 / 2 5.1.5 গতিকে 5.1.5 এটো কার ভ্যালু আহিল O এর ভ্যালু OC এর ভ্যালু OD এর ভ্যালু তিনিটাৰ ভ্যালু কিমান আহিল আমাৰ 5.15 ইয়াৰ পৰা আমি উলিয়াই ললো গতিকে এতে BD স্কয়ার 5.15 স্কয়ার এটো কার আছিল OD এর ভ্যালু আছিল OD এর ভ্যালু আমি পালো এতে OB এর ভ্যালু লাগে OB এর ভ্যালু আমি কেনেকৈ পাম AB - OA OB এর ভ্যালু যদি উলিয়াব লগা হয় সো OB এর ভ্যালু যদি উলিয়াব লগা হয় AB এর পৰা মাইনাস কৰিব লাগিব OA হয়নে কাৰণ আমাক উলিয়াব লাগে OB যদি উলিয়াব লাগে তেনে হলে AB এর পৰা OA মাইনাস কৰিলে যে ভ্যালু পাম হেটো হ'ব আমাৰ OB ওকে গতিকে এটো এনেকৈ উলিয়াই লোৱা হল AB এর ভ্যালু 9.3 আমি প্ৰথমতে এটো পাইছো আৰু O এর ভ্যালু কিমান পাইছো 5.15 কাৰণ OA OC OD তিনিটা সমান হয় 4.15 ওকে গতিকে এটো বহুৱাই এনেকৈ ক্যালকুলেশন কৰি 9.3 পালো এতিয়া সব বি বিন্দু কেন্দ্র কৰি BD ব্যাসাৰ্ধ হিচাপে লৈ বৃত্তচাপ অকাত অঙ্কন কৰাত এই বিন্দু ছেদ কৰিছে এই বিন্দুতে √9.3 নিৰ্দেশ কৰিব গতিকে কি কৈছে বি বিন্দু কেন্দ্র কৰি BD ব্যাসাৰ্ধ লৈ
এই বি বিন্দু কেন্দ্র কৰি আৰু বি ডি ব্যাসাৰ্ধৰ এনেকুৱা এটা বৃত্তচাপ অংকন কৰাত এ চি এই ক্ৰম এই বৰ্ধমান ৰেখাত ক'ত ছেদ কৰিছে এই বিন্দুত ছেদ কৰিছে ওকে অৰ্থাৎ এই ছেদ কৰা বিন্দুটো কি কৰিব √9.3 বিন্দুটোক নিৰ্দেশ কৰিব গতিকে এনেকৈ √9.3 ক আমি সংখ্যা ৰেখাত উপস্থাপন কৰিব পাৰো এতিয়া সব বেলেগ বেলেগ যদি সংখ্যা দিয়া থাকে যেনেকৈ √5 যদি দিয়া থাকে বা √4.5 দিয়া থাকিলে বা 7.5 দিয়া থাকে এনেকুৱা যদি দিয়া থাকে তেনে সেম পদ্ধতি এপ্লাই কৰিম জাস্ট খালি যেটো সাপোজ 7.5 দি আছে গতিকে এ বিৰ মানটো আমি কি লম 7.5 লম আৰু বাকি সকলো এনেকৈ থাকিব গতিকে তোমালোকে এটো প্ৰেক্টিস কৰিবা সোয়া তেনেহলে আজি আমি কোশ্চেন নম্বৰ 3 আৰু কোশ্চেন নম্বৰ 4 এই দুটা সমাধান কৰি দিলো তোমালোকে চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখিবা